আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী, ডিব্ৰুগড় লোকসভাৰ সাংসদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, সন্মানীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়া, বিধায়ক তথা মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অক্ষয়পত্ৰ ফাউণ্ডেশ্যন আৰু হৰে কৃষ্ণ মুভমেণ্টৰ সভাপতি জনাৰ্দন দাসা ডাঙৰীয়া, জিলা আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, শিক্ষা বিভাগৰ আয়ুক্ত সচিব ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী চন্দন শৰ্মা আৰু শ্ৰী ৰাজ চক্ৰৱৰ্তী ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমি সকলোৱে ইয়াতে উপস্থিত হৈ এটা কথা অনুভৱ কৰিছো যে ইয়াত কিবা এটা নতুন কাম হ'ব গৈ আছে, কিন্তু এই নতুন কামটো কি আৰু এই নতুন কামটোৰ পৰা টিংখং বা খোৱাং বা ডিব্ৰুগড় বা নাহৰকটীয়া বা চাবুৱা লাহোৱাল বা দুলীয়াজানৰ ৰাইজ কেনেকে উপকৃত হ'ব। আজিৰ পৰা প্ৰায় এক প্ৰকাৰ ক'ব গ'লে 16 বছৰ আগতে মই বাংগালুৰুলৈকে গৈছিলো। তাতে এটা আপোনালোক যোনে যোনে বেংগলুৰুত গৈছে তাত দেখিব, তাত এটা ইস্কনৰ ধুনীয়া মন্দিৰ আছে। মন্দিৰত যাওঁ, মোকো কোনোবাই কৈছিলে যে বাংগালুৰুৰ ইস্কন মন্দিৰটো খুব ধুনীয়া, এবাৰ গ'লে ভাল লাগিব। মই ইস্কন মন্দিৰলৈকে গ'লো। তেতিয়া মই অসমৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী আছিলো। মোক যেতিয়া তাত থকা প্ৰভুসকলে বা সাধুসকলে গম পালে যে মই অসমৰ শিক্ষা মন্ত্ৰী, মোক তেওঁলোকৰ এটা সন্মিলন কক্ষ আছে তালৈকে লৈ গ'ল আৰু প্ৰথম তেওঁলোকে মোক দেখুৱালে যে বাংগালুৰুত স্কুলবিলাকত কেনেকে মিড ডে মিল বিতৰণ কৰা হয়। আমাৰ অসমৰ স্কুলবিলাকত হেডমাষ্টাৰসকলে FCIৰ পৰা চাউল আনে, আমি পইচা দিওঁ, সেই পইচা দি দালি, গেছ আনে, খৰি আনে। দুগৰাকী কৰ্মী আৰু সহায়িকাই মিড ডে মিল বনাই আৰু আমি ল'ৰা ছোৱালীক খুৱাওঁ। কেতিয়াবা যদি চাউল অহাত দেৰি হয় বা চৰকাৰী টকাটো অহাত যদি দেৰি হয়, ল'ৰা ছোৱালীসকলে খাবও নাপায়। আৰু কেতিয়াবা আমি দেখা পাওঁ যে কোনোবা স্কুলত প্ৰধান শিক্ষকগৰাকী যদি কেইদিনমান স্কুললৈ নাহে ঘৰুৱা অসুবিধাৰ কাৰণে, ল'ৰা ছোৱালীয়ে মিড ডে মিল খাব নোৱাৰে। বাংগালুৰুত এই যিটো ইস্কন মন্দিৰ, তেওঁলোকে এটা ফাউণ্ডেশ্যন বনাইছিলে, NGO এটা বনাইছিলে, নাম হৰে কৃষ্ণ ফাউণ্ডেশ্যন। তেখেতসকলে এটা জাগাত 2 লাখ মানুহৰ কাৰণে খোৱা বস্তু বনাব পৰা এটা বিশাল ৰান্ধনী ঘৰ বনাইছিলে। তাতে ৰুটি মেচিনত হয়, চব্জি মেচিনত কাটে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা অদ্ভুত। চুলি এডালো ক'তো সোমাব নোৱাৰে। অদ্ভুত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে ল'ৰা ছোৱালীক মিড ডে মিল খুৱায়। দিনৰ 9:30 বজাত খোৱা বনোৱা হৈ যায়। 100খন গাড়ী তাতে খোৱা উঠাই দিয়ে। স্কুললৈকে গৈ ল'ৰা ছোৱালীক খোৱা বিতৰণ কৰে আৰু পিছদিনাৰ বাবে আকৌ সাজু হয়। তেতিয়া মই তেওঁলোকক সুধিছিলো, সেই সময়ত চৰকাৰে মিড ডে মিলৰ কাৰণে 3 টকা 15 পইচা দিছিলে।
মই তেওঁলোকক কৈছিলোঁ যে 3 টকা 15 পইচাত যোৱা আহা পেট্ৰল, আপোনালোকৰ খোৱা বনোৱা গেছ, এই গোটেই খৰচবোৰ কেনেকৈ হয়। তেতিয়া তেওঁলোকে মোক কৈছিলে যে এই মন্দিৰত যিসকলে দান বৰঙণি আগবঢ়ায় বা গোটেই পৃথিৱীত আমাৰ যিসকল ভক্ত আছে তেওঁলোকৰ পৰা আমি আৰু টকা পইচা লওঁ, আৰু চৰকাৰে যদি 3 টকা দিয়ে আমি তাত 3 টকা আৰু যোগ কৰি দিওঁ, আৰু আন মিড ডে মিলতকৈ আমাৰ মিড ডে মিল বেছি পুষ্টিকৰ হয়, আৰু ল'ৰা ছোৱালীয়ে এই মিড ডে মিল খাবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে, স্কুলত এটেণ্ডেন্স বাঢ়ি যায়। কথাখিনি শুনাৰ পিছত মই নিজে 2009 চনত 2-এখন স্কুল চাবলৈ গৈছিলোঁ, আৰু মই অত্যন্ত আকৰ্ষিত হৈছিলোঁ। গুৱাহাটীলৈকে ঘূৰি আহিলোঁ। মই তেখেতসকলক কৈছিলোঁ যে আপোনালোকক যদি অসমত নিমন্ত্ৰণ জনাওঁ আপোনালোক আহিব পাৰিব নেকি। তেখেতসকলে মোক কৈছিলে যে অসমত ইমান আমাৰ ভক্ত নাই, দান বৰঙণি আমি ইমান নাপাম, তথাপিতো পৃথিৱীৰ বিভিন্ন জাগাত আমাৰ দাতাসকল আছে, যদি 6টা জাগাত আপোনালোকে আমাক এনেকুৱা সুবিধা কৰি দিয়ে আমি আহিব পাৰিম। মই গুৱাহাটীলৈ আহিলোঁ। মুখ্যমন্ত্ৰী তেতিয়া তৰুণ গগৈ আছিলে। তেখেতক এই কথাখিনি মই বিৱৰি ক'লোঁ। তেখেতে মোক ক'লে যে তেওঁলোকক এবাৰ গুৱাহাটীলৈকে মাতি দিয়া। আমি তেওঁলোকক গুৱাহাটীলৈ মাতিলোঁ, আৰু ফাইলত আমি এপ্ৰুভেল ল'লোঁ যে 6খন জিলাত আমি পৰীক্ষামূলকভাৱে মিড ডে মিল আঁচনি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ লগত আমি আৰম্ভ কৰিম। প্ৰস্তুতি চলিলে। কেইটামান দিনৰ পিছত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মোলৈকে এটা টোকা আহিলে যে কেৱল জালুকবাৰী সমষ্টিত কৰিলে কৰিব পৰা যাব, আৰু আন স্থানত এই আঁচনিটো কৰিব বৰ্তমান নালাগে। কিয় নালাগে ক'লে, কিয় লাগে মই ইমান নগ'লো, কিন্তু কাগজখন পঢ়ি মই দেখিলোঁ যে জালুকবাৰীত যিহেতু কৰিব দিছে, গতিকে মই অন্ততঃ মোৰ সমষ্টিত আগবাঢ়ি যাওঁ। জালুকবাৰীৰ আমিন গাঁৱত প্ৰথম আমি অক্ষয় পাত্ৰ ফাউণ্ডেশ্যন আমি আৰম্ভ কৰিলোঁ। আমাৰ সেই সময়ৰ সমষ্টিত 200খন স্কুললৈ ৰাতিপুৱা মিড ডে মিল যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। প্ৰথমতে মিড ডে মিল বনোৱা বাইদেউসকলে আহি আপত্তি কৰিলে যে আমাৰ চাকৰিটো যাব। আমি তেওঁলোকক ক'লোঁ এতিয়া চাকৰি যাব নালাগে, খালি আগতে আপোনালোকে ৰান্ধনি আছিলে, এতিয়া আপোনালোকে বিলনী হ'ব, একেই দৰমহা পাব, একেই পাব, খালি বস্তুখিনি আপোনালোকে লৈ আহিব গেটৰ পৰা, আৰু ধুনীয়াকৈ বিতৰণ কৰি চাফ চুপ কৰি আকৌ গাড়ীখনত উঠাই দিব, যেনেকৈ দৰমহা পাই আছিল তেনেকৈ পাই থাকিব। প্ৰথমতে মোক বিশ্বাস কৰা নাছিলে, কিন্তু দুদিন পিছত যেতিয়া মাহৰ দৰমহা মাহত পাই থাকিলে, বিলনীৰ কাম পালে, লাহে লাহে সেই বিতৰ্কটো শেষ হৈ গ'ল। যেতিয়া আমি জালুকবাৰীত আৰম্ভ কৰিলোঁ, মোৰ ওচৰতে হাজো সমষ্টি, হাজোৰ মানুহে আহি মোক ক'লে যে দাদা আমাৰ ইয়াতো কৰিব লাগে, আপুনি শিক্ষামন্ত্ৰী নিজৰ সমষ্টিত কৰিলে কেনেকৈ হয়। লাহেকৈ মই কামৰূপ জিলালৈ আঁচনিখন বঢ়াই দিলোঁ। ৰাজনৈতিক পৰিৱৰ্তন হ'ল। তাৰ পিছত ইয়াক কামৰূপ মহানগৰ জিলালৈ আগুৱাই দিলোঁ। 2খন জিলা আমাৰ হৈ গ'ল। 1 লাখ ল'ৰা ছোৱালীৰ একেলগে খোৱা বস্তু বনাব পৰা আমি আমিন গাঁৱত ডাঙৰ কিটচেন বনালোঁ। আপোনালোকে কেতিয়াবা গুৱাহাটীত গ'লে দেখিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কোনো শেষ নাই। যেতিয়া কোভিড আহিলে, গুৱাহাটীৰ যিমান কোভিডৰ আমি চেণ্টাৰ বনাইছিলোঁ, এই অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ পৰাই আমি তালৈকে খোৱা বস্তু পঠিয়াইছিলোঁ, কাৰণ তেতিয়া স্কুল কলেজবোৰ বন্ধ আছিল। যেতিয়া লাহে লাহে
বিজেপি চৰকাৰ খুপনি পুতিলে আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেনৰ কাম আৰম্ভ কৰিলো এতিয়া অসমত 3খন জিলা কামৰূপ জিলা কামৰূপ মহানগৰ জিলা আৰু যোৰহাট জিলাত এই আঁচনিটো আৰম্ভ হ'ল কিন্তু মোৰ মনত লাগি আছিলে যে 6খন আমি কৰিব লাগে যোৱা বছৰ আমি মাজুলী কিটচেন বনোৱাৰ কাম আমি আৰম্ভ কৰিলো আৰু এইবাৰ অলপ সাহস কৰি আমি নলবাৰী জিলা তেজপুৰ জিলা ডিব্ৰুগড় জিলা আৰু লখিমপুৰ জিলাত এই আমি কিটচেনৰ জৰিয়তে মিড ডে মিল দিয়াৰ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে আমি সিদ্ধান্ত ললো ৰাজ্য চৰকাৰে কিটচেনটো বনাই দিব আৰু হৰে কৃষ্ণ ফাউণ্ডেশ্যনে চৰকাৰে দিয়া টকাৰ ওপৰত অতিৰিক্তকৈ টকা দি তেওঁলোকে পাত্ৰ ফাউণ্ডেশ্যন আৰু ৰাজ্য চৰকাৰৰ সহযোগত মিড ডে মিল আঁচনি যোগান ধৰিব আমাৰ এলপি স্কুলত চৰকাৰে 6 টকা 78 পইচা দিয়ে ইয়াৰ লগত অক্ষয় পাত্ৰই 5 টকা 72 পইচা যোগ দিব এতিয়াৰ পৰা ডিব্ৰুগড় জিলাৰ গোটেইকেইটা সমষ্টিতে 6 টকা 78 পইচাৰ পৰিৱৰ্তে ল'ৰা ছোৱালীয়ে 12 টকা 50 পইচাৰ প্ৰতিদিনে মিড ডে মিল খাবলৈ সক্ষম হ'ব তাৰমানে খাদ্য পুষ্টিকৰ হ'ব আৰু গাড়ীখনতো ইয়াতে যিটো ইয়াৰ পৰা দুলীয়াজানলৈ লৈ যাব গোটেইটোৰ হট চেম্বাৰ থাকিব তাৰমানে যি গৰম ইয়াত আছে স্কুললৈ গৈ একেটা গৰমে গৰমে তাতে গৈ খোৱাখিনি পাবগৈ আৰু ইউপি আপাৰ প্ৰাইমেৰীত আমি চৰকাৰে 10 টকা 70 পইচা দিওঁ হৰে কৃষ্ণ ফাউণ্ডেশ্যনে 2 টকা 33 পইচা দিব আৰু আপাৰ প্ৰাইমেৰীটো আমি 12 টকা 50 পইচাকৈ আমি ল'ৰা ছোৱালীক প্ৰতিদিনে মিড ডে মিল আঁচনি দিবলৈ সক্ষম হ'ম ডিব্ৰুগড় জিলাত কোনোবা ব্যক্তিয়ে যদি ভাবে যে মোৰ আজি জন্মদিন মই 3খনৰ ছাত্ৰ ছাত্ৰীসকলক